নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল যিসকল ফ্ৰেণ্ডে অসম আৰক্ষীৰ ABUB APRO চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ ইণ্টাৰভিউ দিছে আৰু ইতিমধ্যে আপোনালোকে যিসকলে কোৱালিফাইড হৈছে চ' তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ব এইকাৰণে কাৰণ আপোনালোকে এতিয়ালৈকে নাজানা যে আপোনালোকৰ যিখিনি আপোনালোকৰ ৰিটেন এক্সাম হ'ব সেই ৰিটেন এক্সামটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে ষ্টেট লেভেল হ'ব নে আপোনালোকক যিখিনি আপোনালোকৰ ফিজিকেল কাট অফ যিখিনি দিয়া হ'ব বা মেৰিট যিখিনি দিয়া হ'ব সেই ফিজিকেল কাট অফটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব নে আপোনালোকৰ অল আছাম লেভেল হ'ব চ' প্ৰত্যেকখন আমি সেই ভিডিঅ'টোৰ ডিটেইলছভাৱে আমি আপোনালোকক জনাম গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব আৰু সেই ভিডিঅ'টো যিমান পাৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব কিয়নো আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' কিয়নো আপোনালোকে এতিয়া মানে সেই কথাটো মানে বহুত খেলি মেলি লাগি আছে যে এতিয়া অল আছাম লেভেল হ'ব নে ডিষ্ট্ৰিক্ট ৱাইজ হ'ব চ' গতিকে আমি সেই খেলি মেলিটো আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে দূৰ কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাব চ' আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল মেইনলি এটা কথা ক'বলৈ গ'লে আপোনালোকৰ যিখিনি অসম আৰক্ষীৰ ABUB APRO এণ্ড চিভিল ডিফেন্স এই তিনিটা ডিপাৰ্টমেণ্ট মিলি আপোনালোকৰ অল আছাম মেৰিট মাতিব নেকি চ' সকলোৰে কুৱেশ্যন গতিকে আজি আমি আপোনালোকক যিখিনি ডিটেইলছ ক'ম চ' একদম গুৰুত্বপূৰ্ণ হয় চ' এতিয়া মেইনলি কথা হৈছে কি ফ্ৰেণ্ডসকল মানে আপোনালোকৰ কাট অফৰ ৱাইজ মানে আমি বিশেষ কেইটা মানে দুটামান ভিডিঅ' বনাইছোঁ চ' আপোনালোকে ভালকৈ চাব মোক তথাপিও মোক বহুতে ফ্ৰেণ্ডে কমেণ্টত সুধি থাকে চ' মই ৰিপ্লাই দিব পৰা সময়মতে ৰিপ্লাই দিব পৰা নাই চ' ইয়াৰ কাৰণে দুখিত হয়তো আপোনালোকক ৰিপ্লাই পিছত দিয়া হয় কিন্তু সময়ত দিব পৰা নাই মানে আপোনালোকৰ যিখিনি যেতিয়া আপোনালোকে কমেণ্ট কৰা আমি সেই সময়ত হয়তো আপোনালোকৰ কমেণ্টত আমি মানে ৰিপ্লাই দিব নোৱাৰোঁ গতিকে তাৰ কাৰণে আমি চৰি তো ফ্ৰেণ্ডসকল এতিয়া হৈছে মেইনলি কথা হৈছে কি আমাৰ যিখিনি SLFৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ মানে নটিফিকেশ্যন অহা নাই বা কোনো ধৰণৰ আপডেটো অহা নাই গতিকে আপোনালোকৰ যিখিনি ABUB এণ্ড APRO এণ্ড চিভিল ডিফেন্সৰ যিখিনি মানে এডভাৰ্টাইজমেণ্ট আছে সেই এডভাৰ্টাইজমেণ্টখিনি আপোনালোকে ভালদৰে চাইছেনে বাৰু যদি চোৱা নাই চ' তেনেহ'লে আমি আপোনালোকক এডভাৰ্টাইজমেণ্টত আমি আকৌ আপোনালোকক লৈ যাওঁ তাৰপিছত আমি আপোনালোকক ডিটেইলছখিনি বুজাই দিম যে আপোনালোকৰ মেৰিটটো অল আছাম হ'ব নে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব মানে আপোনালোকৰ যিখিনি ফিজিকেল কাট অফটো মাতিব কিমান মানে ডিষ্ট্ৰিক্ট ৱাইজ মাতিব নে অল আছাম লেভেল মাতিব চ' আহক এতিয়া আমি এডভাৰ্টাইজমেণ্টখিনি আপোনালোকক ভালদৰে চাই দিওঁ তো ফ্ৰেণ্ডসকল এইখিনি হৈছে চাওক আমাৰ আছাম পুলিচৰ ABUB APRO চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডৰ যিখিনি অফিচিয়েলি ৱেবছাইটৰ এডভাৰ্টাইজমেণ্ট হয় চ' আমাৰ আছাম পুলিচৰ যিখিনি অফিচিয়েল ৱেবছাইট আছে তাৰ পৰা মুকলিকৈ দিয়া হৈছে সেই ছাইটখিনি আৰু এই এডভাৰ্টাইজমেণ্টত ইয়াত আপোনালোকে চাওক সেই নোটখিনি ফ'ল' কৰিব ইয়াত এখন অপশ্যন দিয়া হৈছে আপোনালোকৰ নোট সেই নোটছ আপোনালোকে ফ'ল' কৰিব চ' ইয়াত চাওক আপোনালোকক কি লিখা আছে যে দ্য পাৰ্চেণ্ট নাম্বাৰ অফ ভেকেঞ্চি ইজ 10 টাইপ এণ্ড মাই ভেৰি উইচ উইল বি ইণ্টেনমেণ্ট ইন ডু ইউ কোৰ্চ চ' আমি আপোনালোকক জনাই আছোঁ ইয়াৰ মানেটো কি নেক্সট হৈছে আপোনালোকৰ 2 নম্বৰ অপশ্যনটো দিয়া হৈছে ফ্ৰেণ্ডসকল ইয়াত চাওক যে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ অল লোকেশ্যন অফ ভেকেঞ্চি অফ কনষ্টেবল UB এণ্ড কনষ্টেবল AB উইল বি made based on population ratio as per census of 2011 চ' আপোনালোকৰ নিশ্চয় বুজি পাইছা যে আমাৰ 2011 চনৰ যিখিনি চেঞ্চাছ আছে সেই চেঞ্চাছ অনুযায়ী আপোনালোকৰ ডিষ্ট্ৰিক্টত যিমানকৈ মানে পপুলেশ্যন আছে সেই পপুলেশ্যন আপোনালোকৰ মানে ৰেচিঅ' অৰ্থাৎ পাৰ্চেণ্টেজত হিচাপ কৰি আপোনালোকৰ পষ্টবিলাক ভগাই দিয়া হ'ব চ' আমি চাওক আপোনালোকক ইয়াত মানে এছামিছত কি কৈছে আমি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল চাওক ইয়াত আপোনালোকৰ যিখিনি আমাৰ নোটখিনিত যি লিখা আছে সেইখিনি আমি অসমীয়াত আমি মানেটো বুজি লৈছোঁ ইয়াত চাওক আপোনালোকক আমি মানেটো বুজাই দিছোঁ ইয়াত কি কৈছে চাওক ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় দেখিবলৈ পাইছা যে আই বৰ্তমানৰ খালী পদৰ সংখ্যা অস্থায়ী আৰু পৃথক হ'ব পাৰে যাক অৱগত কৰা হ'ব যথা সময়ত মানে সেইটো আপোনালোকক কি কৈছে যে যিকোনো মুহূৰ্তত আপোনালোকৰ পষ্ট বঢ়াই দিব হোৱা সম্ভাৱনা আছে মানে বঢ়াৰ সম্ভাৱনা আছে বা পদৰ সংখ্যাটো সালসলনি হ'ব পাৰে চ' ইয়াত সেইখিনি মানে লিখি দিয়া হৈছে আৰু নেক্সট হৈছে আপোনালোকৰ যিখিনি আপোনালোকৰ আই কনষ্টেবল অৰ্থাৎ UB আৰু কনষ্টেবল AB বাবে খালী পদৰ জিলা অনুসৰি মানে যিখিনি আপোনালোকৰ খালী পদ আছে সেই খালী পদবোৰ আপোনালোকৰ জিলা অনুসৰি অৱতৰণ হ'ব 2011 চনৰ লোকপ্ৰিয় অনুসৰি জনসংখ্যাৰ অনুপাতৰ ওপৰত আধাৰিত কৰি তৈয়াৰ কৰা হৈছে
আৰু যেতিয়া আপোনালোকৰ সেই এডভাৰ্টাইজমেণ্টখিনি মুকলি কৰি দিয়া হৈছে বা পদভাৰ খালী কৰি দিয়া হৈছে তেতিয়া আপোনালোকৰ কি কৈছে যে জিলা ভিত্তিত আপোনালোকৰ যিখিনি জনসংখ্যাৰ অনুপাত আছে সেই অনুপাতৰ ওপৰত আধাৰিত কৰি আপোনালোকৰ সেই পষ্টবোৰ তৈয়াৰ কৰা হৈছে বা পষ্টবোৰ বাহিৰ কৰা হৈছে গতিকে আপোনালোকে নিশ্চিন্তি ভাবক মানে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজে আপোনালোকৰ সেই পষ্টবোৰ ভগাই দিয়া হ'ব আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ ৰিটিনত মাতিব গতিকে আজিৰ এই ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডসকল আৰু এটা কথা থাকিবলৈ গ'ল চ' মোক যিসকলে ফ্ৰেণ্ডে মোক কমেণ্ট সুধি আছে যে কাট অফ কিমান যাব যদিহে আমি আপোনালোকক বাৰ বাৰ কৈছোঁ যদিহে আপোনালোকে কোৱালিফাইড কৰিছা অৰ্থাৎ আপোনালোকৰ 42 বা 43 ওপৰত আছে তেনেহ'লে আপোনালোকে মানে এইবিলাক আধাৰ কাষ্টৰ কথা কৈছোঁ যে যদিহে আপোনালোকৰ মানে 40+ আছে তেনেহ'লে আপোনালোকে পঢ়া শুনা কৰক আৰু যিসকলে জেনেৰেল কাট অফ হয় চ' মেক্সিমাম আপোনালোকৰ মানে 46ৰ ওপৰত থাকিব লাগিব মানে কিছু সংখ্যক জিলাত যাব আৰু কিছু সংখ্যক জিলাতো মানে 50ৰ ওপৰত 52 বা 53 এনেকৈ যাব গতিকে আৰু অন্য কিছুমান জিলাত আপোনালোকৰ ধৰি লোৱা 55 মানে 45ৰ পৰাও যাব পাৰে বা হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে মনোযোগ সহকাৰে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক বেলেগ চিন্তা নকৰিব চ' ফ্ৰেণ্ডসকল যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেধৰণৰ নতুন আপডেট পাবলৈ হ'লে জয় অসম